আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে বৰপেটা ফালৰ পৰা আহিছে। ইয়াতে যদি চাই তেতিয়াহ'লে এইকেইটা ভেকেঞ্চিৰ বাবে আপোনালোকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ফালৰ পৰা আহিছে বৰপেটা। ইয়াতে কি কি ভেকেঞ্চি আছে আপোনালোকে চাই লওক। প্ৰথম ভেকেঞ্চিবিলাক চাই লওক আৰু লগতে আপোনালোকে ইয়াতে কোৱালিফিকেশ্যনবিলাকো দি থোৱা আছে। ইয়াতে ছাবজেক্ট ৱাইজ দিয়া আছে। ফুল টাইম এছিষ্টেণ্ট টিচাৰ ছাবজেক্ট ৱাইজ মেথমেটিক্সৰ কাৰণে এটা আছে, পলিটিকেল ছায়েন্সৰ কাৰণে এটা, ফিজিক্সৰ কাৰণে এটা আৰু এডুকেশ্যনৰ কাৰণে এটা আছে। ফৰ টেট কোৱালিফাইড 22,000 পাৰ মান্থকৈ পাব। নন টেট কোৱালিফাইড যদি হয় তেতিয়াহ'লে 20,000 টকাকৈ পাৰ মান্থ দৰমহা পাব। কোৱালিফিকেশ্যন দি থোৱা আছে মাষ্টাৰ ডিগ্ৰী ইন মেথমেটিক্স, পলিটিকেল ছায়েন্স, ফিজিক্স, এডুকেশ্যন উইথ BEd from NCTE recognized institute and higher secondary TET qualified. Then non-availability of higher secondary TET qualified candidate কাৰণে দি থোৱা আছে, আপোনালোকে চাই ল'ব। আৰু এজ লিমিটটো দিছে এজ বিল' 45 years আৰু ডেট অফ ইণ্টাৰভিউটো হ'ব 3 জুনত হ'ব। নেক্সট ভেকেঞ্চিকেইটা হৈছে পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰৰ কাৰণে। এটা ছাবজেক্ট ৱাইজ ভেকেঞ্চিবিলাক দি থোৱা আছে। আছামিছৰ কাৰণে এটা আছে, কেমেষ্ট্ৰিৰ কাৰণে এটা, বটানীৰ কাৰণে এটা আছে আৰু দৰমহা 18,000 টকা পাৰ মান্থ। মাষ্টাৰ ডিগ্ৰী ইন আছামিছ, কেমেষ্ট্ৰি, বটানী উইথ BEd ফ্ৰম NCTE recognized institute and higher secondary TET qualified. ইয়াতে এজ লিমিটটো দি থোৱা আছে 45 yearsৰ বিল' হ'ব লাগিব আৰু ইণ্টাৰভিউটো হ'ব, ৱাক ইন ইণ্টাৰভিউ হ'ব 3 জুনত হ'ব। ইণ্টাৰভিউটো এইটো এড্ৰেছত হ'ব অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা বৰপেটাত হ'ব আৰু 9:30 AM ইণ্টাৰভিউটো হ'ব। 3 জুনত হ'ব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।